নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল আজি আমি আলোচনা কৰিম ক্লাছ 6ৰ এছামিছৰ প্ৰথম পাঠ চেপ্টাৰ 1 আমাৰ দে এই কবিতাটোৰ কুৱেশ্যন আনসাৰ কেইটা আলোচনা কৰিম তোমালোকে কবিতাটো ভালকৈ পঢ়ি লবা তোমালোকৰ ক্লাছতে তোমালোকে যদি পঢ়াইছে তোমালোকে তাৰ পৰা ভালকৈ পঢ়ি লবা আহা এতিয়া আমি এই পাঠটিৰ অনুলনিৰ কুৱেশ্যন আনসাৰ কেইটা আলোচনা কৰো তোমালোকে প্ৰথমৰ পৰা চাবা তোমালোকৰ প্ৰথমত দিছে কেইটামান পাঠবিধিৰ প্ৰশ্ন উত্তৰ পাঠবিধি প্ৰশ্ন উত্তৰৰ প্ৰথম কুৱেশ্যনটো হ'ল বহু বিকল্পিত প্ৰশ্ন উত্তৰ ঠিক আছে তোমালোকে তাত চোৱা বিকল্পিত প্ৰশ্ন উত্তৰ কেইটাৰ পৰা তোমালোকে যিকোনো এটা বাছি ওলাব লাগে সো এক নম্বৰ কবিতাটোত আমাৰ দেহৰ মূৰৰ মুকুট বুলি কাৰ কথা কৈছে ইয়াত চোৱা মূৰৰ মুকুট বুলি কাৰ কথা কৈছে তোমালোকে যদি তোমালোকৰ টিচাৰে তোমালোকক পঢ়াইছে তেন্তে তোমালোকে গম পাইছা ইয়াত মূৰৰ মুকুট বুলি কাৰ কৈছে ইয়াৰ উত্তৰটো তোমালোকে এদৰে লিখিবা হিমালয়ৰ ঠিক আছে হিমালয়ৰ কথা ইয়াত কোৱা হৈছিল এবে চোৱা 2 নম্বৰত দিছে তোমালোকৰ কিতাপত তোমালোকে চাবা তাত কেইটামান অপচন আছে তাৰ পৰা এটাহে তোমালোকক বিচাৰি ওলাব লাগে তাত তোমালোকে 1 নম্বৰটো গ শুদ্ধ উত্তৰটো হ'ব গ ঠিক আছে তাৰপিছত 2 নম্বৰ কবিয়ে আমাৰ দেহক দেহভূমিৰ লগত কিয় তুলনা কৰিছে কবিয়ে আমাৰ দেহক দেহভূমিৰ লগত কিয় তুলনা কৰিছে ইয়াৰ উত্তৰটো তোমালোকে চাৰিটা অপচন আছে তাৰ পৰা যিকোনো তোমালোকে এটাই বাছি ওলাব লাগে তাৰ ইয়াৰ সঠিক আনসাৰটো হ'ব গ ঠিক আছে তোমালোকে উত্তৰ দি লিখিবা গ ইয়াত গত আছে পুৰাণ মহাভাৰতত আমাৰ দেশখনক দেহভূমি ৰূপে বৰ্ণনা কৰাৰ বাবে এই গটো শুদ্ধ হৈছে ঠিক আছে তোমালোকে গটো শুদ্ধ কৰি লিখি দিবা এবে চোৱা 2 নম্বৰ কোৱেশ্যন দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছিলা তোমালোকে দ্বিতীয় প্ৰশ্নৰ উত্তৰটো শুদ্ধ যে কলা এটো কিয় বাছি ললা ইয়াৰ উত্তৰটো এদৰে লিখিবা কাৰণ কবিতাটোৰ শেষত কবিয়ে উল্লেখ কৰিছে পুৰাণত ভাৰত দেহভূমি বুলি আমাৰ দেহে জিলিকিছে জগতত এই স্তৱকৰৰ পৰা স্পষ্ট যে কবিয়ে পুৰাণ আৰু মহাভাৰতত ভাৰতক দেহভূমি বুলি উল্লেখ কৰাৰ বাবে এই উপমা দিছে ঠিক আছে তোমালোকে এইখিনি তোমালোকে লিখি দিবা তাৰপিছত চোৱা 3 নম্বৰ তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা 3 নম্বৰ তোমালোকক দিছে তলত দিয়া কেইটামান প্ৰশ্ন তাৰ উত্তৰকেইটা লিখিব লাগে চোৱা ক নম্বৰ কবিয়ে কোন ঠাইত অৰণ্য উদয় হয় বুলি উল্লেখ কৰিছে এই উত্তৰ লিখিবা হিমালয় গিৰিৰাজ্যত ঠিক আছে হিমালয়ৰ গিৰিৰাজ্যত তাৰপিছত খ নম্বৰ কবিয়ে অমৃত দ্বাৰা ক'ত বৈছে বুলি কৈছে অমৃত দ্বাৰা ক'ত বৈছে বুলি কৈছে ইয়াৰ উত্তৰ অসম মাতৃৰ বুকুত ঠিক আছে অসমৰ মাতৃৰ বুকুত বুলি তোমালোকে উত্তৰ দি লিখিবা তোমালোকৰ পৰীক্ষা অৰ্থাৎ এক্সামত যদি আহে তোমালোকে লিখিবা ইদৰে তাৰপিছত চোৱা গ নম্বৰ কিহে অসমীয়া আইৰ কাৰ জেউতি চৰাই ঠিক আছে তোমালোকে গ নম্বৰৰ উত্তৰটো এদৰে লিখিবা হুকুলা পাঠৰ বিহা মেখেলা বুজিলানে এইদৰে লিখিবা তোমালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকা তোমালোকে ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখা নাই তেনেহলে সাবস্ক্ৰাইব কৰি ৰাখিবা নতুন আহিলে চোৱা এতিয়া গ নম্বৰটো দেহভূমি বুলি কবিয়ে কোনখন ঠাইৰ কথা কৈছে ইয়াৰ উত্তৰ ভাৰত দেশৰ ঠিক আছে ভাৰত দেশৰ আৰু তোমালোকে এই কুৱেশ্যন কেইটা তোমালোকে এফালৰ পৰা বহি সুন্দৰকৈ লিখি লিবা কিয়নো তোমালোকৰ সন্মুখত এক্সাম আহিছে চোৱা অংগ নম্বৰটো এতিয়া কবিয়ে অসমীয়া আয়ে কিহৰ হাতহৰি বিন্দা বুলি কৈছে উত্তৰ হাতে হৰি হার ঠিক আছে তোমালোকে উত্তৰ অনলি লিখিবা হাতে হৰি হার কিয়নো তোমালোকৰ অনলি 1 মাৰ্ক হে দিব তোমালোকৰ 1 নম্বৰ দিব এই কুৱেশ্যনটোৰ আনসাৰ লিখিবৰ কাৰণে তাৰপিছত চোৱা 4 নম্বৰ কুৱেশ্যনটো কবিয়ে আমাৰ দেশখনক কি কাৰণত স্বৰ্ণতকৈ অধিক বুলি কৈছে কবিয়ে আমাৰ দেশখনক কি কাৰণত স্বৰ্ণতকৈ অধিক বুলি কৈছে তোমালোকে উত্তৰ দি লিখিবা এইটো বহলকৈ লিখিবা ইয়াত চোৱা কবিয়ে কয় আমাৰ দেহত হিমালয় গিৰি যেন মূৰৰ মুকুট ঠিক আছে 6 ঋতুৱে অপূৰ্ব হাস বিন্দাই নদী যেন জেউতি চৰাই জানজুৰিয়ে হাতে হৰি হার পিন্দাই দেশখন সাহিত্য সংস্কৃতি গুণীজন আৰু প্ৰাকৃতিক সুবাৰে ভৰপূৰ পুৰাণ আৰু মহাভাৰতৰ দেহভূমি বুলি উল্লেখ আছে তোমালোকে এইখিনি লিখিবা বহলকৈ তোমালোকে
2-3 মাৰ্ক বা 4 মাৰ্ক দি দিব আৰু ইয়াত আছে অলপ এই সকলো উপাদানৰ বাবে কবিয়ে কয় স্বৰ্ণটো অধিক আমাৰ দেহেই সৃষ্টি পাতনিৰে পৰা তোমালোকে ভালকৈ লিখি ল'বা এইখিনি তোমালোকে এবাৰ পঢ়িলে তোমালোকৰ মূৰত নোহোমাই তোমালোকে প্ৰত্যেক দিনা তোমালোকৰ এবাৰকৈ পঢ়ি দিব লাগিব তাৰ পিছত তোমালোকে এক্সামত লিখিব পাৰিবা তাৰ পিছত চোৱা 5 নম্বৰ কোৱেশ্চনটো চোৱা পদৰ অংশভিত্তিক প্ৰশ্ন পদ্যৰ অংশভিত্তিক প্ৰশ্ন তোমালোকে ইয়াৰ পদ্যৰ কেইটামান অংশভিত্তিক প্ৰশ্ন আছে চোৱা পাটকাই মেলে কলা চলিতাৰী অৰুণ উদয় তাত চৰণ দুখনি দিয়ে ৰিয়াখনি গাত লুইতে পখালি ইয়াৰ এই ওপৰৰ 3 শাৰীৰ পৰা কেইটামান কুৱেশ্যন তোমালোকক সুধিব তোমালোকে ক'ব লাগিব ক নম্বৰটো চোৱা কলা চুলিটাৰী কোনে মেলে বুলি কৈছে ইয়াত ওপৰত যে উল্লেখ কৰিছে কলা চুলিটাৰী এটো কোনে মেলে বুলি কৈছে এটো উত্তৰ দি লিখিবা পাটকাই অৰ্থাৎ পাটকাই পৰ্বত তাৰপিছত খ নম্বৰ লুইতে কাৰচৰণ দুখনি পখালি দিয়ে বুলি কৈছে উত্তৰ অৰণৰ বা সূৰ্য ঠিক আছে তাৰপিছত ক নম্বৰ ৰিয়াখনি বুলি কিহৰ কথা কৈছে উত্তৰ দেহ মাতৃৰ গাত পিণ্ডা ৰিহাৰ দৰে সূৰ্যৰ পোহৰ এইখিনি লিখি দিবা ইয়াৰ উত্তৰ গ নম্বৰৰ উত্তৰটো তাৰপিছত চোৱা এইখিনি আছিল আজি ভিডিঅ'টো তোমালোকে সম্পূৰ্ণ ভিডিঅ'টো যদি চাইছা তেন্তে তোমালোকে কমেন্ট কৰি জনাবা আৰু কোনটো চেপ্টাৰৰ ভিডিঅ' লাগে আৰু এই চেপ্টাৰৰ শেষৰ কেইটামান কুৱেশ্যন আছে তাৰ এনসাৰ কেইটা লাগিলে তোমালোকে কমেন্ট কৰি জনাবা আৰু ভিডিঅ'টি লাইক কৰি চেনেলটি সাবস্ক্ৰাইব কৰি ৰাখিবা এনে ধৰণৰ নতুন ভিডিঅ'বোৰ পাই থাকিবলৈ আজি ভিডিঅ'টি এলৈকে সমাপ্ত কৰিছোঁ